নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে চাগে। আজি মই আপোনালোকক জনাব বিচাৰিছোঁ ইউৰিক এচিডৰ বিষয়ে। ইউৰিক এচিড কি খাদ্য খালে আমাৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায়, আৰু যদি আমাৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায় তেন্তে ইয়াক আমি কিদৰে বাহিৰলৈ উলিয়াই দিব পাৰিম সেই বিষয়ে আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিম। তেনেহ'লে আহকচোন আজি আমি জানি লওঁ এই ইউৰিক এচিডৰ বিষয়ে। ইউৰিক এচিড হ'ল আমাৰ খাদ্যৰ দ্বাৰা শৰীৰত প্ৰস্তুত হোৱা এবিধ ৱেষ্ট প্ৰডাক্টছ বা অদৰকাৰী বস্তু। আমাৰ শৰীৰত এই ইউৰিক এচিড ইণ্টাৰনেলি নিজেও প্ৰস্তুত কৰিব পাৰে। যদি আমি হেল্ডি বা শৰীৰত কোনো ধৰণৰ বেমাৰ আজাৰ নাই তেন্তে এই ইউৰিক এচিডবোৰ আমাৰ শৰীৰত থকা বৃক্ক বা কিডনীয়ে ফিল্টাৰ কৰি পেচাবৰ জৰিয়তে বাহিৰলৈ উলিয়াই দিব পাৰে। যদি আমাৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায় তেন্তে এই ইউৰিক এচিডবোৰ কিডনীয়ে সম্পূৰ্ণৰূপে বাহিৰলৈ উলিয়াই দিব নোৱাৰে। ফলত কি হয়, এই ইউৰিক এচিডবোৰ গাঢ় বা কনচেনট্ৰেট হৈ আমাৰ শৰীৰত থকা বিভিন্ন ধৰণৰ গাঁঠিবোৰত জমা হয় আৰু এক ক্ৰিষ্টেলৰ ৰূপ লয়। ফলস্বৰূপে কি হয়, আমাৰ শৰীৰৰ গাঁঠিবোৰ ফুলি উঠে আৰু গাঁঠিবোৰত প্ৰচুৰ পৰিমাণে বিষ হয়। ইয়াক গাউট বুলিও কোৱা হয়। সাধাৰণতে দেখা পোৱা গৈছে যে আমি দৈনন্দিন জীৱনত যিবোৰ খাদ্য খাওঁ এই খাদ্যবোৰত ইউৰিন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য থাকে। এই ইউৰিনযুক্ত খাদ্যবোৰ যদি আমি বেছিকৈ খাওঁ তেন্তে আমাৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যাব পাৰে। উদাহৰণস্বৰূপে এই খাদ্যবোৰ হ'ল মাছ, মাংস, কণী, মাছৰুম, ফুলকবি, ৰাজমাহ, মচুৰ দালি, মিঠাই, এলকহল ইত্যাদি। এতিয়া প্ৰশ্ন হ'ল, যদি আমাৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি আছে তেন্তে ইয়াক আমি কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰিম? আহকচোন আজি আমি জানি লওঁ। আয়ুৰ্বেদিকৰ মতে যদি 1 চামুচমান আজৈ আৰু 1 চামুচমান আদাৰ লেই বা পেষ্ট তৈয়াৰ কৰি এগিলাচমান পানীত উতলাব। যেতিয়ালৈকে এই পানীখিনি 4 ভাগৰ এভাগ শুকাই নাযায় তেতিয়ালৈকে পানীখিনি উতলাই ল'ব। তাৰ পাছত এই পানীখিনি দিনত 2 বাৰ, যেনে ৰাতিপুৱা জলপান খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টামানৰ পাছত আৰু ৰাতি আহাৰ খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টামানৰ পাছত চাহৰ দৰে লাহে লাহে খাব। আপুনি যদি এই পানীখিনি 21 দিনমান খাব পাৰে আৰু তাৰ পাছত ইউৰিক এচিডৰ পৰিমাণ কিমান আছে পৰীক্ষা কৰিলে চাব ইউৰিক এচিড নৰ্মেল বা এক মেজিকেল ডিফাৰেঞ্চ দেখা পাব।